নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কোকালৰ পৰা ভৰিৰ পিছফালে জিনকৈ নামি যোৱা বিষ মানে সাইটিকা বিষৰ পৰা মুক্তি পাব পৰা একেবাৰে সহজ আপোনালোকে ঘৰতে কৰিব পৰা কেইটামান এক্সাৰসাইজ দেখাম আপোনালোকৰ যদি কোকালৰ বিষ ভৰিৰ পিছফালে জিনকৈ নামি যায় তেতিয়ালে মই আজি ভিডিঅ'ত দেখুৱা এক্সাৰসাইজ কেইটা প্ৰতিদিনে 3 বাৰকৈ কৰিবলৈ চেষ্টা কৰিব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কও যে আপোনালোকৰ যদি ভালকে জানিবলৈ মন আছে যে সাইটিকা বিষ কি হয় তাৰ বাবে মই আগতে ভিডিঅ' বনাই থৈছো আপোনালোকে এই ভিডিঅ' ডেসক্ৰিপচন বক্সত গৈ পেলাই বা আই বটনত শ্ব হৈ থকা ভিডিঅ'টো ক্লিক কৰি চাব পাৰিব আহক আমি এতিয়া আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো প্ৰথম এক্সাৰসাইজটো কৰিবৰ কাৰণে আপোনালোকে ফ্লোৰত এখন মেট পাৰি ল'ব পাৰে বা আপোনালোকে বিছনাটো কৰিব পাৰে আপোনালোকে বিছনাত পেটটো ওপৰ ফালে কৰি সিধা হৈ শুই ল'ব লাগিব তাৰ পিছত আপোনালোকে ভৰিৰ আঁঠুটোৰ পিছফালে ধৰি পেলাই ভৰিখন যিমান পাৰে ওপৰলৈ সিধা কৰিব লাগিব সিধা কৰিবলৈ ভৰি পতাটো গাৰ ফালে টানিব ট্ৰাই কৰিব লাগিব এনেকে টানি পেলাই আপোনালোকে 10 সেকেন্ড ৰখিব লাগিব ঠিক মই ভিডিঅ'ত কৰি থকাৰ দৰে এনেকে আপোনালোকে দুফালে এইটো এক্সাৰসাইজ 10ৰ পৰা পূৰ্ণবাৰ কৰিব লাগিব 9 8 7 6 5 4 3 2 1 10 9 8 7 6 5 4 3 2 1 তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে যিখন ভৰিত বিষ আছে সেইখন ভৰি কুচাই ল'ব লাগিব কুচাই লৈ আঁঠুটোৰ ওপৰত ধৰি আপোনালোকৰ বুকুৰ ফালে টানিব লাগিব এনেকে টানি পেলাই 10 সেকেন্ড ৰখিবলৈ ট্ৰাই কৰিব লাগিব আৰু এনেকৈ আপোনালোকে দুখন ভৰিৰ কাৰণে 10ৰ পৰা 15 বাৰ কৰিব লাগিব 10 9 8 7 6 5 4 3 2 1 10 9 8 7 6 5 4 3 2 1 তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে দুখন ভৰি কুচাই লৈ পেলাই হাত দুখন সাইডত ৰাখি কোকালখন যিমান পাৰে আপোনালোকে ওপৰৰ ফালে উঠাব লাগিব উঠাই পেলাই আপোনালোকে ওপৰতে 10 সেকেন্ড ৰখিব লাগিব এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব 10 9 8 7 6 5 4 3 2 1 তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে যিখন ভৰিত বিষ আছে সেইখন ভৰি আনখন ভৰিৰ আঁঠুটোৰ ওপৰত তুলি দিব লাগিব তাৰ পিছত আপোনালোকে যিখন ভৰিৰ আঁঠুটোৰ ওপৰত তুলি দিয়ে সেইখন ভৰিৰ আঁঠুটোৰ পিছফালে ধৰি পেলাই আপোনালোকৰ বুকুৰ ফালে যিমান পাৰে টানিবলৈ চেষ্টা কৰিব লাগিব ঠিক মই ভিডিঅ'ত কৰি থকাৰ দৰে তাৰ পিছত আপোনালোকে এনেকৈ 10 সেকেন্ড ৰখিব লাগিব আৰু এনেকৈও এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব 10 9 8 7 6 5 4 3 2 1 তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এবাৰ উল্টা হৈ পেলাই পেটটো তলফালে কৰি পেলাই শুই ল'ব লাগিব তাৰ পিছত আপোনালোকৰ যিখন ভৰিত বিষ আছে সেইখন ভৰি আঁঠুটো বেকা নকৰাকৈ সিধাকৈ ওপৰলৈ উঠাব লাগিব উঠাই পেলাই আপোনালোকে 10 সেকেন্ড ৰখিব লাগিব আৰু এনেকৈ আপোনালোকে দুখন ভৰিৰ কাৰণে 10ৰ পৰা 15 বাৰ কৰিব লাগিব তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকৈ আঁঠু কৰা পজিচনত আহি ল'ব লাগিব আহি পেলাই আপোনালোকে কোকালখন যেতিয়া আপোনালোকৰ ওপৰৰ ফালে উঠাব তেতিয়া মূৰটো তলফালে কৰিব লাগিব আৰু যেতিয়া আপোনালোকে মূৰটো ওপৰ ফালে কৰিব তেতিয়াহ'লে কোকালখন তলফালে সোমাই দিব লাগিব ঠিক মই ভিডিঅ'ত কৰি থকাৰ দৰে এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব 1 2 3 4 5 এইবাৰৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকৈ আঁঠু কৰা পজিচনটোত থাকি পেলাই আপোনালোকে যিমান পাৰে গুৰাটোৰ ওপৰত বহিবলৈ ট্ৰাই কৰিব লাগিব তাৰ পিছত আপোনালোকে গুৰাটোত বহি পেলাই 10 সেকেন্ড ৰখিব লাগিব আৰু এনেকৈ আপোনালোকে এইটো এক্সাৰসাইজ 10ৰ পৰা 15 বাৰ কৰিব লাগিব 1 2 3 4 5 6 7 8 9 10 আকৌ এনেকৈ বহিব লাগিব 1 2 3 4 5 6 7 8 9 10
তাৰ পিছৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকৈ মই ভিডিঅ'ত বহাৰ দৰে বহি ল'ব লাগিব, দুখন ভৰি মেলি পেলাই। তাৰপিছত আপোনালোকে এখন ভৰি কুচাই পেলাই আঁঠুটোৰ ওপৰত এনেকৈ ধৰিব লাগিব। তাৰপিছত আপোনালোকে আনখন ভৰি পতাটো গাৰফালে টানি পেলাই ওপৰলৈ উঠাবলৈ ট্ৰাই কৰিব লাগিব। মনত ৰাখিব যাতে আপোনালোকৰ ভৰিখন ওপৰলৈ উঠাওঁতে আঁঠুটো চিধা হৈ থাকে। এনেকৈ আপোনালোকে ভৰিখন ওপৰলৈ উঠাই 10 ছেকেণ্ড ৰখিব লাগিব আৰু এইটো এক্সাৰসাইজো আপোনালোকে 10ৰ পৰা 15 বাৰ কৰিবলৈ ট্ৰাই কৰিব লাগিব। 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকৈ 1 2 3 4 5 6 7 8 9 10। আজিলৈ এইখিনিয়ে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ অলপ হ'লেও সহায় হ'ব। ইয়াৰ লগতে আপোনালোকৰ যদি পৰিয়ালবৰ্গৰ মাজৰ কোনোবাই সাইটিকা বিষত ভুগি আছে তেতিয়াহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।